হে ভগবান কিনো তোমার নাম হে ভগবান দেৱৰ্ষি নাৰদ সিংহদ্বাৰত উপস্থিত হৈছে মহারাজৰ জয় প্রণাম দেবর্ষি কল্যাণ মস্তু আহক আহক দেবর্ষি এই অহম গ্রহণ করো বাৰু কওকচোন দেবর্ষি অকস্মাতে আহি মোক কৃতার্থ করার কারণ মহারাজ আমি তোমার পরম হিতাকাঙ্ক্ষী গতিকে মহারাজৰ কিবা বিপদৰ আগজাননী শুনিলে আমি লৰিয়া ততালিকে কিন্তু মহারাজে অবশ্যই সেই ভুল কৰিয়েই পেলালে দেবর্ষি ও এই মাত্ৰ জানো বসুদেৱে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানটি তোমাৰ ওচৰলৈ লৈ অহা নাছিল হয় দেবর্ষি কিন্তু তুমি তাক বধ নকৰি পুনৰ ঘূৰাই দিলা তাৰ কাৰণহে বুজি নাপালো দৈবকীৰ স্পষ্ট ঘোষণা আছিল দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে মোৰ প্ৰাণ বৈৰী গতিকে অষ্টম সন্তানৰ বিয়তিৰেকে আন পুত্ৰৰ মোৰ আৱশ্যকী দেবৰ্ষি নারায়ণ নারায়ণ ভাবিছিল মহারাজ বিজ্ঞজন বুলি ৰাজনীতিত খুব পণ্ডিত কিন্তু যি বুজিছো কূটনীতি বুজিব পৰাৰ ক্ষমতা তোমাৰ কিঞ্চিত মানে নাই সেইবাবে তুমি দেৱতাৰ চালনা বুজিব নোৱাৰিলা দেৱতাৰ চালনা দেৱতাৰ গণনা মতে প্ৰথম হ'ব পাৰে অষ্টম কিংবা অষ্টম সন্তানো হ'ব পাৰে প্ৰথম দেবৰ্ষি প্ৰথম হ'ব পাৰে অষ্টম আৰু অষ্টম হ'ব পাৰে প্ৰথম কিন্তু দেবৰ্ষি ই যে অতি অসম্ভৱ গণনা অসম্ভৱ নাৰায়ণ এই জগতত অসম্ভৱ বুলি কোনো কথাই থাকিব নোৱাৰে আজি তোমাৰ বাবে যিটো অসম্ভৱ সেয়া আনৰ বাবে হয়তো সম্ভৱ আৰু যিটো তোমাৰ বাবে সম্ভৱ সেয়া হ'ব পাৰে আনৰ বাবে অসম্ভৱ সেইবাবে কৈছো দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ দেৱতাৰ গণনা মতে প্ৰথম অষ্টম হয় আৰু অষ্টম প্ৰথম হয় তেন্তে দেবৰ্ষি কওকচোন এই দেৱতাৰ গণনানো কেনেদৰে কৰা হয় এয়া চোৱা মহাৰাজ মোৰ হাতত এয়া তুমি অষ্টদল পদ্মপাহ দেখিছা নিশ্চয় দেবৰ্ষি ইয়াৰ প্ৰথম পাহিটো কোনটো তুমি ক'ব পাৰিবানে প্ৰথম নোৱাৰিবা চোৱা মহাৰাজ আমি যদি এইটোকে প্ৰথম বুলি ধৰি লওঁ এয়া প্ৰথম এয়া দ্বিতীয় এয়া তৃতীয় এয়া চতুৰ্থ এয়া পঞ্চম এয়া ষষ্ঠ এয়া সপ্তম আৰু এয়া অষ্টম নহয় অষ্টম দেবৰ্ষি কিন্তু এয়া মাত্ৰ তোমাৰ গণনা দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ দেৱতাৰ গণনা মতে আমি যদি অষ্টমক প্ৰথম বুলি ধৰি লওঁ এয়া অষ্টম এয়া সপ্তম
এয়া ষষ্ঠ, ষষ্ঠ, এয়া পঞ্চম, পঞ্চম, এয়া চতুৰ্থ, এয়া তৃতীয়, তৃতীয়, এয়া দ্বিতীয় আৰু এয়া প্ৰথম। তুমি এবাৰ নিজেই গণনা কৰি চোৱা মহাৰাজ। প্রথম, প্ৰথম, দ্বিতীয়, দ্বিতীয়, তৃতীয়, তৃতীয়, চতুর্থ, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুর্থ, তৃতীয়, তৃতীয়, প্রথম, অষ্টম, প্রথম, অষ্টম, প্রথম, অষ্টম। নিশ্চয়, নিশ্চয় দেবর্ষি, নিশ্চয়, নিশ্চয় দেবর্ষি, নিশ্চয় নিশ্চয় হব পারে দেবর্ষি। বুজিলা মহাৰাজ? ইতিহাসে বুঝলি দেবর্ষি, আপুনি আপুনি মোৰ পৰম হিতাকাংক্ষী। শুনা মহাৰাজ, দিছো তোমাক মই হিত উপদেশ। দিয়ক। এই মুহূৰ্ততেই গৈ দৈৱকী বসুদেৱক লৌহ জিঞ্জিৰি লগাই বন্দী কৰি ৰখা হও অন্ধকাৰ পোতা। নিশ্চয় দেবর্ষি, নিশ্চয় বন্দী কৰিম। আৰু শুনা মহাৰাজ, দেবর্ষি, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানটি ততালিকে বধ কৰা হও বৈঠভূমিত। নিশ্চয় বধ কৰিম দেবর্ষি। দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰে বধ কৰিবা শিলত আচাৰি আচাৰি। নিশ্চয়, নিশ্চয়, নিশ্চয় দেবর্ষি। আৰু তোমাৰ পিতা উগ্ৰসেন, মোৰ পিতা উগ্ৰসেন, তোমাৰ পিতা উগ্ৰসেন, তোমাৰ পিতা উগ্ৰসেনৰ ওপৰতো তুমি নজৰবন্দী কৰি ৰাখিবা কংস। দেবর্ষি, দেৱংশে জন্মি ধৰা কোনোজনে নকৰে তোমাৰ মংগল কামনা। দেবর্ষি, যত মানে আছে যাদৱগণ এই মথুৰা নগৰে, কোনো নহয় তোমাৰ হিতাকাংক্ষী। দেবর্ষি, সকলোৱে কৰে তোমাৰ মৰণ কামনা। দেবর্ষি। গতিকে ইয়াৰ যথোচিত ব্যৱস্থা কৰা। মই এবে মাগিলো বিদায়। শুনৰে অবুধ কংস, বসুদেৱ আদি কৰিয়া যতে ক, বসুদেৱ আদি কৰিয়া যতে ক, সবেও দেৱৰ অংশ। দেবর্ষি, শুনৰে অবুধ কংস, শুনৰে অবুধ কংস, বসুদেৱ আদি কৰিয়া যতে ক, বসুদেৱ আদি কৰিয়া যতে ক, সবহু দেৱৰ অংশ।